বন্ধু বান্ধৱীসকল জুবিন ক্ষেত্ৰলৈ কথা যে পৰহি এটা ভিডিঅ' দিছিলোঁ যে চবকে এটা চেলেঞ্জ দিয়া হৈছিলে যে জুবিন ক্ষেত্ৰ গৰিমা বৌ নিজেই বনাব জুবিন ক্ষেত্ৰ আৰু আপুনি QR কোড দিলে আমি চবেই 1 টকা 2 টকা দি সহায় কৰিম। নমস্কাৰ সকলো ৰাইজক আৰু জুবিন দাৰ যিমান ফ্ৰেণ্ড আছে চবকে এটা চেলেঞ্জ দিছোঁ যে গৰিমা বৌক অনুৰোধ কৰিছোঁ যে জুবিন ক্ষেত্ৰত বৰষুণে তিয়াই আছে সেই জুবিন ক্ষেত্ৰ কৰিবলৈ আপুনি আপোনাৰ নিজৰ QR কোড একাউণ্টৰ QR কোড ছ'চিয়েল মিডিয়াত দিয়ক আৰু আপুনি আপোনাৰ দৰে নিজৰ দৰে কাম কৰক। আমি সবেই একগোট হৈ যিমান জুবিন অনুৰাগ আছে সবেই আপোনাৰ 1 টকা হওক 10 টকা হওক 20 টকা হওক আমি সবেই QR কোডত দিম। দি পেলাই আমি জুবিন ক্ষেত্ৰ বনাম। চৰকাৰত ইমান দিন কৈছে, চৰকাৰে যদি বনোৱা নাই তেনেহ'লে আমি নিজে বনাব লাগিব। আৰু যিমান মানুহ আছে অসমৰ সমূহ ৰাইজক এটাই আহ্বান যে আপোনালোকে ভিডিঅ' বনাই এৰক যে আমি এইবাৰ জুবিন ক্ষেত্ৰ নিজেই বনাব পাৰিম বুলি। জয় হিন্দ, জয় ভাৰত, জয় আই অসম, জয় জুবিন দা, জয় গৰিমা বৌ। এটা কথা যে বন্ধু বান্ধৱীসকল আজি 6 মাহ হৈ গ'ল জুবিন ক্ষেত্ৰটো হোৱা নাই। বৰষুণে নেৰানেপেৰা কৰাৰ পিছত যে গৰিমা বৌ নিজেই কিন্তু আহি তিৰপাল দি মেৰিয়াইছে। এতিয়া সেইবোৰ চাই কিন্তু মোৰ খুব বেয়া লাগিছিল। সেইটো চাই মোৰ খুব বেয়া লাগিছে। এইকাৰণে কিন্তু মই সেই ভিডিঅ'টো বনাইছিলোঁ। সেই ভিডিঅ'টোত 500 ভিউ আহিছে অনলি। এতিয়া ভিউৰ কথা নহয় যে এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি যিমান পাৰে বেছি বনাব লাগিছিলে। কেলেনো সেইবোৰ ভিডিঅ' বনোৱাত লাভ হয়, পাব্লিকৰ বহুত লাভ হয়। যে টকা পইচা পায় নাপায়, টকা পইচাৰ লাভ নহয়, সেইটো মানুহৰ ভালপোৱা মানুহৰ মানৱতা লাভ হয়। এতিয়া ডাঙৰ কথা যে আছে ভিডিঅ' এৰিয়া আছে। এতিয়া যদি কেনেবাকৈ ধৰি লওক একজেক্টলি একটা কথা দেখুৱাইছোঁ, মানে উদাহৰণ, যদি কেনেবাকৈ গৰিমা বৌ কালি স্কেনাৰ দি দিয়ে যে জুবিন ক্ষেত্ৰ বনাবলৈ, গোটেই মানুহে স্কেনাৰত পইচা দিব। মই 10 টকা দিম, আপুনি 5 টকা দিব, সি 20 টকা দিব, কোনোবা আছে 100 টকা দিব। জুবিন ক্ষেত্ৰ এদিনতো হৈ যাব। এদিনত মানে ক্লিয়াৰ হৈ যাব পইচা। যেই পইচা দিব এদিনৰ পইচাই হৈ যাব। আৰুতো মানুহ আছেই বাহিৰৰ, বিদেশৰ, দেশৰ, আৰুতো এক্টৰবিলাক আছেই। এক্টৰবিলাকে যদি দান দিয়ে তেনেহ'লেতো জানেই লাখ কোটি টকা দিব। তেনেহ'লে তেনেকৈ কিন্তু জুবিন ক্ষেত্ৰ বনাব পাৰিম। যে জুবিন ক্ষেত্ৰ গৰিমা বৌ নিজেই কিন্তু জুবিন ক্ষেত্ৰ বনাব পাৰিব। সেইকাৰণেহে মই সেই বুদ্ধিটো মোৰ আহিছিল, সেইকাৰণেহে মই সেই ভিডিঅ'টো দিছিলোঁ। পিছত যিবোৰ ভিডিঅ' দিছোঁ ভিডিঅ'কেইটা কিন্তু নিজে কপিৰাইট আহে, ভিডিঅ'কেইটা নচলে, কপিৰাইট আহি যায়। সেইকাৰণে ভিডিঅ' আৰু দিয়া নাই। 2 দিন মই বাট চাইছোঁ, কালি দিয়া নাই। এই 2 দিন মই মানে চাইছোঁ যে ভিডিঅ'টো কিমান চলে, সেইকাৰণে মই ভিডিঅ' দিয়া নাই। তো বন্ধু বান্ধৱীসকল আপোনালোকৰ নিজৰ মতামত জনাব। আৰু পটককৈ জুবিন ক্ষেত্ৰ হ'ব লাগে। আৰু এতিয়াও যদি জুবিন ক্ষেত্ৰ নহয় তেনেহ'লে কিন্তু সেই বৰষুণে জুবিন ক্ষেত্ৰখন বেয়া বনাই দিব। তো যিমান জুবিন অনুৰাগ আছে চবকে এটা ধন্যবাদ, এটা ৰিকুৱেষ্ট যে আপোনালোকে যে ভিডিঅ' বনাব চাওক, নিউজত যিবোৰ বস্তু নিদিয়ে সেইবোৰ আপোনালোক দিব চেষ্টা কৰিব। খালি ভিউ হ'লেই নহয়, এটা মানৱতাৰ কাৰণেও আপোনালোকে এইবোৰ ভিডিঅ' বনাব। কেলেনো মানৱতা থাকিব লাগিব মানুহৰ। যে আমি কিন্তু এই পলিটিক্সত নাযাওঁ। কেলেনো আমি ইউটিউবাৰ হৈ সকলো ইউটিউবাৰ যাতে সকলো ইউটিউবাৰৰ নিচিনা একলগত একগোট হৈ
বন্ধুত্বতা থাকে। আজি ইমানতে সামৰণি মাৰিলোঁ। জয় হিন্দ, জয় ভাৰত, জয় আই অসম, জয় জুবিন দা আৰু সকলো বন্ধু বান্ধৱীসকল ভাল থাকিব। অ'কে, বাই অল ফ্ৰেণ্ডছ। কমেণ্টত জনাব নেপাহৰিব। বৰষুণৰ পৰা জুবিন সমাধিক বচাবলৈ তিৰপাল লৈ আগবাঢ়ি আহিল পত্নী গৰিমা।